অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ২৪টা দিন উকলিল। আজিও প্ৰতিজন অসমীয়াৰ মন প্ৰাণ বিষাদগ্ৰস্ত। শোকগ্ৰস্ত প্ৰতিগৰাকী অসমীয়াই আজিও ন্যায় বিচাৰি অপেক্ষাৰত। এনে সময়তে দেওবাৰে শিৱসাগৰত আৰম্ভ হৈছে জুবিন গাৰ্গৰ এক সপোনৰ প্ৰকল্প। ২০১৭ চনত ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত জুবিন গাৰ্গৰ উপস্থিতিত জুবিন ফেন ক্লাবে আৰম্ভ কৰিছিল হেঁপাহৰ প্ৰকল্প মিছন নাহৰ। লহপহকৈ বাঢ়ি অহা ২ শতাধিক নাহৰ পৰৱৰ্তী সময়ত খোদ চৰকাৰী পৃষ্ঠপোষকতাতেই হত্যা কৰা হ'ল। প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছত জুবিন ফেন ক্লাবে দেওবাৰে আপোন শিল্পীগৰাকীৰ সপোনক সাকাৰ ৰূপ দিবলৈ আগবাঢ়ি আহিল শিৱসাগৰৰ জুবিন ফেন ক্লাব। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰে দেওবাৰে ৰোপণ কৰা হয় ২ শতাধিক নাহৰৰ পুলি। মিছন যিটো নাহৰ আছিলে আমি কৰিম বুলি দাদাৰ উদ্যোগতে আৰম্ভ হৈছিলে ইয়াতে ২০১৭ চনত। পৰ্যায়ক্ৰমৰ পিছত শিৱসাগৰত সৌন্দৰ্য বৰ্ধনৰ নামত আমাৰ ৩০০-৩৫০ গছপুলি হত্যা কৰি দিলে। দাদা খুব ক্ষোভিত হৈ আছিলে এই কথাটো লৈ যে মোৰ গছবিলাক কোনে হত্যা কৰিলে। আমাৰ এই সপোনবিলাকতো শেষ হৈ গ'ল, কিন্তু সেই সপোনখিনিক আমি আকৌ নতুনভাৱে বাস্তৱায়িত কৰিবৰ কাৰণে দ্বিতীয়বাৰৰ বাবে দাদাৰ অনুপস্থিতিত এবাৰ আমি মিছন হাতত লৈছোঁ। এইটো সপোন আমাৰ নাছিল, এই সপোনটো জুবিন গাৰ্গৰ আছিল। অসমৰ হৃদয়খনৰ সপোন আছিলে, সেইটোতো আমি আধাতে এৰিব পৰা বস্তু নহয়। সেয়ে আমি নেক্সট পৰ্যায়ত আজি আকৌ পুনৰ আমি আৰম্ভ কৰিছোঁ সম্পূৰ্ণ নতুন প্ৰজন্মৰ সাংঘাতিক উৎসাহ। কথাটো শুনিয়ে চব চেকুৰি আহিছে। গতিকে জুবিন গাৰ্গৰ নাহৰণিখন হ'ব জয়সাগৰ পুখুৰীৰ পাৰত। ইয়াত হাতী ঘোঁৰা ওলাই কি কৰে সেইটো আমি নাজানো, কি থাকে নাথাকে, কিন্তু জুবিন গাৰ্গৰ নামত নাহৰখিনি থাকিব। শিৱসাগৰ আছিল জুবিন গাৰ্গৰ আৱেগ। পিতৃ অবিভক্ত শিৱসাগৰৰ বৰহাটত জন্ম হৈছিল। জুবিন গাৰ্গৰ ককাকৰ ভিঠা আছিল জাজি তামুলী চিগাত। শিৱসাগৰক প্ৰাণ ভৰি ভাল পোৱা জুবিনে আজৰি পালেই সময় পাৰ কৰিছিল শিৱসাগৰৰ প্ৰাকৃতিক পৰিৱেশত। এই জয়সাগৰ পুখুৰীৰ পাৰতে থিয় হৈ আছে জুবিন গাৰ্গে ৰোপণ কৰা এজোপা একেচিয়া গছ। সেই গছজোপাক সাক্ষী কৰি দেওবাৰে আৰম্ভ মিছন নাহৰ প্ৰকল্প। গছ ভাল পোৱা জুবিন গাৰ্গৰ এই প্ৰকল্পক লৈ সুখী বুলি প্ৰকাশ কৰিলে শিল্পীগৰাকীৰ খুৰাক মনোজ বৰঠাকুৰে। জুবিন ফেন ক্লাবে জুবিনৰ সপোন, সেউজ সপোনটো নাহৰেৰে সুশোভিত কৰি তোলা ঐতিহাসিক সকলো জেগা শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পৰা আৰম্ভ কৰি এই বস্তুটো সাকাৰ ৰূপ দিবলৈ তেওঁলোক দলে বলে ওলাই আহিছে। আজি মোৰ দুৰ্ভাগ্য, কাৰ স্মৃতিত কোনে ৰোপণ কৰিব লাগিছিলে। আজি ভতিজাৰ স্মৃতিত মই দাদাকে ৰোপণ কৰিছোঁ, খুৰাকে। তথাপিও আমি ভাবিছোঁ এই সপোনটো এটা সাকাৰ ৰূপ লওক। আমাৰ সকলোৱে এইটো সকলোৰে সপোন হওক, অকল জুবিন বা জুবিন ফেন ক্লাবৰ নহয়। প্ৰতিজন ব্যক্তিয়ে নিজে অনুভৱ কৰক আমি এখন গ্ৰীণ সেউজীয়া অসম বিচাৰোঁ। সেউজীয়া মানে মনে প্ৰাণে সেউজীয়া। উল্লেখ্য যে জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰত গঢ়ি তোলা হ'ব জুবিন গাৰ্গৰ নামেৰে এখন উদ্যান। দেওবাৰে জুবিন ফেন ক্লাবে শুভাৰম্ভ কৰে উদ্যানখনৰ প্ৰাৰম্ভিক কাম কাজ। জুবিন গাৰ্গে যিজোপা জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰে গছ ৰুইছিলে আৰু সেই গছজোপা বিৰাট লহপহকৈ সুন্দৰভাৱে ইয়াতে আছে। আৰু এইজোপাৰ পৰা এতিয়া আমি আৰম্ভ কৰিছোঁ। আৰু ঠিক তাৰ সন্মুখতে এতিয়া পৰিত্যক্ত এটুকুৰা মাটি আছিলে, য'ত মানে কিবা কিবি পুৰণা গাড়ী বা জংঘল চংঘল এনেকুৱা হৈ আছিলে। তো আমি জুবিন গাৰ্গ ফেন ক্লাব আৰু স্থানীয় ৰাইজ এনেকৈ আবেদন কৰিছিলোঁ যে আমাক অলপ মাটি দিয়ক, আমি ইয়াতে এখন জুবিন গাৰ্গৰ নামত পাৰ্ক খুলিম আৰু ইয়াতে প্ৰতিমূৰ্তি আমি স্থাপন কৰিম। সেইটো হিচাপতে এতিয়া আজি সকলো আহিছে আৰু JCB কাম আৰম্ভ কৰিছে। আপোন শিল্পীগৰাকীক চিৰদিন চিৰকাল জীয়াই ৰখাৰ আকুণ্ঠ প্ৰয়াস জুবিন ফেন ক্লাবৰ। এদিন নাহৰ গছৰ পুলিবোৰ ডাঙৰ হ'ব। বসন্ত আহিলেই জকমকাই ফুলিব নাহৰ। জুবিন জুবিন সুৰ এটা ভাহি উঠিব জেৰেঙা পথাৰত জয়সাগৰ পুখুৰীৰ পাৰত। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বলিন আৰু উদ্দীপ্তৰ সৈতে জয়জ্যোতি গগৈ ৰিপৰ্ট NK TV।